নমস্কাৰ বন্ধুসকল, মতেন্দ্ৰ দাস পুনৰবাৰ স্বাগতম জনাইছোঁ সমাগত দৌল উৎসৱ। গতিকে ইতিমধ্যে মই এটা ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছিলোঁ, প্ৰাকৃতিকভাৱে কেনেকৈ আমি ফাকুগুড়ি প্ৰস্তুত কৰিম। এদিনাখন বৰপেটা কলেজত এক শিবিৰ অনুষ্ঠিত হৈছিল, প্ৰাকৃতিকভাৱে আমি কেনেকৈ ফাকুগুড়ি প্ৰস্তুত কৰিম। তাত এই কৰ্মশালাত এইখন মই চাৰ্টিফিকেট এখন তেওঁলোকে মোক দিছিল, অৰ্থাৎ মই কৰ্মশালাত মই ভাগ লৈছিলোঁ। গতিকে আপোনালোকে কমেণ্টত কৈ আছে কেনেকৈ বনায়, আমাকো অকণমান দিব। গতিকে দিয়াটো সম্ভৱ নহয় সকলোকে, গতিকে কেনেকৈ বনায় আজি মই ঘৰত আপোনালোকক মই দেখুৱাম। গতিকে আপোনালোকেও বনাবলৈ চেষ্টা কৰিব, একেবাৰে সহজ পদ্ধতি। এই ফাকুগুড়ি প্ৰস্তুত কৰাৰ কাৰণে আমাক প্ৰথমতে লাগিব এটা মিক্সি গ্ৰাইণ্ডাৰ। আমাৰ সকলোৰে ঘৰত আছে। কৈৰ গুড়িৰ এই পাউডাৰটো একেবাৰে কম দাম, 1 কিলো। এতিয়া আমি প্ৰথমতে কৰিম পলাক ফুলেৰে ফাকুগুড়ি প্ৰস্তুত কৰিম। তাৰপিছত ইপিনে আছে বিট ৰেডি কৰি থৈ দিছোঁ, কাটি থৈ দিছোঁ, ধুনীয়াকৈ কাটি ল'ব লাগিব। ইপিনে আছে পুৰৈ শাকৰ গুটি, আপোনালোকৰ ঘৰতো আছে পুৰৈ শাক। ইপিনে আছে হালধি। গতিকে আমি প্ৰথমতে আমি দি ল'ম অকণমান মাকৈৰ গুড়ি মিক্সিটোত, আমি এনেকৈ ঢালি ল'ম। আমি এনেকৈ দিলোঁ। এতিয়া আমি প্ৰথমতে বনাম পলাশৰ ফুলেৰে ফাকুগুড়ি। গতিকে ইয়াত এতিয়া আমি অকল পলাশৰ ফুলহে আমি দিম। এইবোৰ হৈছে পলাশৰ ফুল। আমাৰ বৰপেটাৰ চাৰিওফালে এই ফুলবিধ পোৱা যায়, বিশেষ পলাশৰ ফুলখিনি দিলোঁ। ফুলৰ পৰিমাণ বেছি হ'লেও কথা নাই। এতিয়া আমি অকণমান আৰু আমি পপকৰ্ণ পাউডাৰ দি ল'ম। আমি দি ল'লোঁ। এতিয়া আমি মেচিনটো অন কৰিম। পলাশৰ ফাকু আমাৰ হৈ গ'ল। এতিয়া ইয়াক অকণমান শুকাব লাগিব, যিহেতু এই ভিজা ভিজা হৈ আছে। শুকাৰ পিছত যিটো এটা ধুনীয়া কালাৰ হ'ব, আপোনালোকক মই দেখুৱাইছিলোঁ সিদিনাখন। আমি বনাম, ইয়াত ভৰাইছোঁ আমি, আপোনালোকে দেখিছে এয়া হৈছে পুইৰ গুটি আৰু মাকৈ পাউডাৰ। এতিয়া আমি পুইৰ গুটিৰে মাকৈ পাউডাৰটো মিক্স কৰিম মিক্সিত। পুইৰ গুটিৰ ফাকুগুড়ি আমাৰ ইতিমধ্যে প্ৰস্তুত হৈ গ'ল, একেবাৰে সহজ পদ্ধতি, আপোনালোকক কৈছোঁহে। এয়া হৈছে পুইৰ গুড়িৰ ফাকু, পুইৰ গুটিৰ ফাকু। কিমান ধুনীয়া কালাৰ। এতিয়া আমি ইয়াক অকণমান শুকাব দিব লাগিব, অকণমান পাতল হ'ব। বিটৰ ফাকুগুড়ি, যিহেতু বিটখিনি অলপ ডাঙৰ, বিটখিনি প্ৰথমতে আমি অলপ মিক্সিত মাৰি ল'ম। মিক্সিত মাৰি তাৰে পিছত আমি মাকৈ গুড়িটো মিক্স কৰি আকৌ মিক্সিত মাৰি ল'ম। তেতিয়া আমি চাম ইয়াৰ কালাৰটো কেনেকুৱা হয়। এয়া বিটৰে তৈয়াৰিত আবিৰ প্ৰস্তুত হৈ গ'ল। ইয়াক অকণমান শুকাব লাগিব, শুকালে সম্পূৰ্ণ হৈ যাব। এতিয়া বনাম হালধি। হালধি বনাম। হালধিখিনি অকণমান সৰু সৰু কৰি কাটি লৈছোঁ। ইয়াত মিক্সিত মই ঢালি দিলোঁ। তাৰপিছত ইয়াত মই দিম কৰ্ণফ্লাৱাৰ পাউডাৰ, যিটো আপোনাৰ যিটো মাকৈৰ গুড়ি, অকণমান আমি দি দিছোঁ অকণমান দি দিছোঁ। দি এতিয়া আমি মিক্সিটো ঘূৰাম। গতিকে বন্ধুসকল, একেবাৰে সহজ পদ্ধতি। আমাৰ এই বজাৰত পোৱা বস্তুখিনিৰে আমি বনাব পাৰোঁ। আপোনাৰ যদি ঘৰত পুই শাক আছে, পুই শাকৰ গুটিৰে আপুনি বনাব পাৰে। অকল লাগিব আপোনাক এই মাকৈৰ যিটো গুড়ি, এই পাউডাৰটো লাগিব। আপুনি যদি আটা দি বনায় তেতিয়াহ'লে অকণমান আঠা হৈ থাকিব। আপুনি যদি পিঠাগুড়ি দি বনায় তথাপিও আঠা হৈ থাকিব। এইটো হৈছে একদম পাউডাৰ, যিটো আমি মুখত ঘঁহোঁ তেনেকুৱা ধৰণৰ একদম পিছল পাউডাৰ। এইটো একদম প্ৰাকৃতিকভাৱে তৈয়াৰী মাকৈৰ গুড়ি। এই মাকৈৰ গুড়িটো আমাক লাগিবই। গতিকে এতিয়া যিটো বজাৰত পাচলিৰ দাম একেবাৰে কম, অৱশ্যে মই গাজৰৰ বনোৱা হোৱা নাই, মানে গাজৰৰ বনাব পাৰি।
মই বিটৰ বনালোঁ, হালধিৰ বনালোঁ, পলাশ ফুলত মই বনালোঁ, পুঁই শাকৰ মই বনালোঁ, হালধি কিনে বনাম। গতিকে বন্ধুসকল আপোনালোকেও বনাবলৈ চেষ্টা কৰিব। যদি আপোনালোকৰ যদি কিবা সহায় লাগে তেতিয়াহ'লে আপোনালোকে মোক ভিডিঅ'ৰ তলত কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব আৰু মই আপোনালোকক কেনেকুৱা ধৰণৰ মানে সহায় কৰিব পাৰোঁ এই বনোৱাৰ ক্ষেত্ৰত মই আগবাঢ়ি যাম। গতিকে বন্ধুসকল আমি প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ফাকুগুড়ি লৈ আমি ফাকুৱা খেলোঁ আহক, নে কি কয়? যিহেতু বসন্তৰ আগমনৰ লগে লগে নানান ধৰণৰ আমাৰ বেমাৰ হয়, ছালৰ ৰোগ হয়, চকুৰ বেমাৰ হয়। সেই তাহানিৰ আটা পুৰুষসকলে আমাক শিকাই গৈছে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ফাকুগুড়িৰে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ পালন কৰিছিল। অৰ্থাৎ ৰোগৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰিছিল ধৰ্মীয় হিচাপত, ধৰ্ম পালন কৰি। আমি এতিয়া বজাৰত পোৱা কৃত্ৰিম ৰাসায়নিক নানান ধৰণৰ কেমিকেলযুক্ত ফাকুৱা আমি লৈ আমি ফাকু খেলি আছোঁ। হয়তো সেই ফাকুৱে আমাক কিমান ক্ষতি কৰিছে আমি গম পোৱা নাই। গতিকে এনেকৈ প্ৰস্তুত কৰক, আমি এনেকৈ খেলিম। আৰু আমি যিহেতু বৰপেটাৰ দৌল পৃথিৱী বিখ্যাত, আমি এনেকৈ ফাকু খেলি আমি পৰিচয় দিব লাগিব আমি যে বৰপেটীয়া। গতিকে আজিলৈ এৰিছোঁ। ভিডিঅ'টি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, কমেণ্ট এটা কৰিব, লাইক এটা কৰিব। বাই।